স্বাগতম জানাই ষ্টুডিঅ'ত মই জাহ্নবী ৰাজ্যত যি সাম্প্ৰতিক পৰিস্থিতি চলি আছে সেই পৰিস্থিতিৰ মাজতে এতিয়া বীৰ লাচিত থানাৰ শৃংখল চলিহাক প্ৰত্যুত্তৰ দিছে সংখ্যালঘু সংগ্ৰাম পৰিষদে নগাঁৱত শান্তি সম্প্ৰীতি বিনষ্ট কৰিবলৈ দিয়া নহব বা নগাঁৱত শৃংখল চলিহাৰ দপদপনি নচলিব বুলি মন্তব্য কৰিছে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতাই লৈছে মুহূৰ্তৰ সবিশেষ বীৰ লাচিত থানাৰ শৃংখল চলিহাক প্ৰত্যুত্তৰ সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সাম্প্ৰদায়িক পৰিস্থিতিৰ মাজতে এতিয়া এদৰে প্ৰত্যুত্তৰ দিছে সংখ্যালঘু সংগ্ৰাম পৰিষদে নগাঁও জিলাত শান্তি সম্প্ৰীতি কোনো কাৰণতে বিনষ্ট কৰিবলৈ দিয়া নহব নগাঁৱৰ মাজদুপাৰীৰ সন্মুখত প্ৰত্যুত্তৰ দিয়াৰ আহ্বান জনাইছে সংখ্যালঘু সংগ্ৰাম পৰিষদে নগাঁও জিলাত শৃংখল চলিহাক অৰাজক পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ দিয়া নহব বুলি মন্তব্য কৰিছে নগাঁৱত শৃংখল চলিহাৰ দপদপনি নচলিব বুলি এক প্ৰকাৰ হুংকাৰ প্ৰদান কৰিছে সংখ্যালঘু সংগ্ৰাম পৰিষদে মাছ বেপাৰীসকলক লৈ কৰা মন্তব্যক লৈ এই প্ৰত্যুত্তৰ সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতাৰ বীৰ লাচিত থানাৰ শৃংখল চলিহাক প্ৰত্যুত্তৰ দিছে এতিয়া এইদৰে সংখ্যালঘু সংগ্ৰাম পৰিষদে ৰাজ্যজুৰি যে সাম্প্ৰদায়িক পৰিস্থিতি চলি থকা দেখিবলৈ পোৱা গৈছে উজনিলৈ মাছ বন্ধ কৰাৰ বা মাছৰ ৰপ্তানি বন্ধ কৰাৰ যি সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল নগাঁও মীনপালক সন্থাই যি সিদ্ধান্ত গ্ৰহণ কৰিছিল ইয়াৰ পিছতে ৰাজ্যজুৰি ইয়াকে লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছিল মীনপালক সন্থাক আনকি সকিয়নি প্ৰদান কৰিছিল বীৰ লাচিত থানাই নগাঁও মৰিগাঁও গুৱাহাটীত সেইসকলৰ মাছৰ গাড়ী সোমাবলৈ দিয়া নহব বুলি মন্তব্য কৰিছিল আনকি নগাঁৱৰ বৰবজাৰত বিশেষ সম্প্ৰদায়ৰ এই মাছৰ গাড়ী সোমাবলৈ দিয়া নহব বুলি মন্তব্য কৰা দেখিবলৈ পোৱা গৈছিল বীৰ লাচিত থানাই মাছ ৰপ্তানিক লৈ নগাঁৱৰ মীনপালক সন্থাক এইদৰে সকিয়নি প্ৰদান কৰা দেখিবলৈ পোৱা গৈছিল উজনিলৈ যিহেতু মাছ ৰপ্তানি নকৰাৰ যি সিদ্ধান্ত গ্ৰহণ কৰিছিল মীনপালক সন্থাই আৰু সেই সিদ্ধান্তৰ পিছতে দেখিবলৈ পোৱা গৈছিল ৰাজ্যজুৰি ইয়াকে লৈ তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে যিসমূহ দল সংগঠন আছে বিশেষকৈ উজনিৰ যিসমূহ দল সংগঠন আছে এই দল সংগঠনসমূহেও এই সিদ্ধান্তৰ প্ৰত্যুত্তৰ দিয়া দেখিবলৈ পোৱা গৈছে আৰু এই সকলো লৈ বিতৰ্ক এতিয়া অব্যাহত থকা দেখিবলৈ পোৱা গৈছে আনকি এতিয়া উজনিত মাছৰ গাড়ী সোমাবলৈও দিয়া হোৱা নাই মীনপালকসকলকো তীৰ্যকভাৱে মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে দল সংগঠনসমূহে আনকি মীনপালক সন্থাক সকিয়নি প্ৰদান কৰিছিল বীৰ লাচিত থানাই নগাঁও মৰিগাঁও গুৱাহাটীত সেইসকলে মাছৰ গাড়ী সোমাবলৈ দিয়া নহব বুলি মন্তব্য কৰিছিল নগাঁৱৰ বৰবজাৰতো বিশেষ সম্প্ৰদায়ৰ মাছৰ গাড়ী সোমাবলৈ দিয়া নহব বুলি মন্তব্য কৰা দেখিবলৈ পোৱা গৈছিল আনকি মীনপালক সন্থাক শীঘ্ৰে উজনি অসমবাসীৰ ওচৰত ক্ষমা খোজাৰো দাবী উত্থাপন কৰিছে বীৰ লাচিত থানাই উজনিত বন্ধ হলে নগাঁও মৰিগাঁৱতো সংখ্যালঘুৰ মাছৰ বজাৰ বন্ধ কৰাৰ যে হুংকাৰ প্ৰদান কৰা হৈছিল ইয়াৰ পিছতে দেখিবলৈ পোৱা গৈছে যে মীনপালক সন্থাকো দাবী উত্থাপন কৰিছিল যাতে এই মাছৰ ৰপ্তানি বন্ধক লৈ যি মন্তব্য কৰিছিল বা যি সিদ্ধান্ত গ্ৰহণ কৰিছিল মীনপালক সন্থাই ইয়াৰে পিছত মীনপালক সন্থাই যাতে উজনিৰ অসমবাসীৰ ওচৰত বা উজনিৰ ৰাইজৰ ওচৰত যাতে ক্ষমা খোজে তাৰ দাবী উত্থাপন কৰা দেখিবলৈ পোৱা গৈছিল বীৰ লাচিত থানাই আৰু এই সকলোবোৰৰ পিছতে এতিয়া সংখ্যালঘু সংগ্ৰাম পৰিষদে প্ৰত্যুত্তৰ দিছে বিশেষকৈ বীৰ লাচিত থানাৰ শৃংখল চলিহাক এতিয়া এইদৰে প্ৰত্যুত্তৰ দিয়া দেখিবলৈ পোৱা গৈছে নগাঁও জিলাত শান্তি সম্প্ৰীতি বিনষ্ট কৰিবলৈ দিয়া নহব আৰু নগাঁৱৰ মাছ বেপাৰীৰ সন্মুখত এইদৰে এতিয়া প্ৰত্যুত্তৰ দিয়াৰ আহ্বান জনাইছে নগাঁও জিলাত শৃংখল চলিহাক অৰাজক পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ দিয়া নহব বুলি মন্তব্য কৰিছে নগাঁৱত শৃংখল চলিহাৰ দপদপনি নচলিব বুলিও এক প্ৰকাৰ এইদৰে হুংকাৰ প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে আৰু এইদৰে বীৰ লাচিত থানাৰ শৃংখল চলিহাক প্ৰত্যুত্তৰ দিছে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতাই এই সন্দৰ্ভত মন্তব্য আছে সেয়া শুনাবলৈ চেষ্টা কৰিছো জুৰিয়াৰ কোনোবা মাছ বেপাৰীসকলক নগাঁও বৰবজাৰত শৃংখল চলিহাৰ নেতৃত্বত বীৰ লাচিত থানাৰ বিষয়ববীয়াসকলে যিটো বাধা প্ৰদান কৰি গালি গালাজ পাৰি সেই বেপাৰীসকলক উভতাই দিছে তেনেকুৱা কাণ্ডক আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে তীব্ৰ বাহাৰে নিন্দা কৰিছোঁ আৰু আমি গৰিহণা জনাইছোঁ আমি পূৰ্বৰ পৰাই কৈছোঁ যে অসমৰ শান্তি সম্প্ৰীতি আইন শৃংখলা বজাই সকলোৱে ৰাখিব লাগে আমি তেওঁলোকে যি ধৰণৰ সাম্প্ৰদায়িক মন্তব্যৰে অসমত হিন্দু মুছলমানৰ যিটো খেল খেলিবলৈ তেওঁলোকে চেষ্টা অব্যাহত ৰাখিছে এই তেওঁলোকৰ যিটো খেলা এইটো খেলাত আমি আমাৰ সংগঠন হওক বা আমাৰ সমাজ হওক আমি কেতিয়াও যোৱা নাই তেওঁলোকৰ আক্ৰমণত আমি কেতিয়াও প্ৰত্যাক্ৰমণ আমি দিবলৈ সাজু হোৱা নাই আমি প্ৰত্যাক্ৰমণ দিছোঁ আমি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছোঁ আমি আইনগতভাৱে গৈছোঁ আমি এতিয়া দেখিছোঁ উজনি অসমৰ যি পৰিৱেশ সেই উজনি অসমৰ তেওঁলোকৰ বদনামী তেওঁলোকৰ গুণ্ডামী এতিয়া আমি দেখিছোঁ লাহে লাহে নগাঁও জিলাত বা মধ্য অসমত নামনি অসমত প্ৰৱাহ পৰিছে গতিকে যোৱাকালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই সদনত যি ধৰণৰ তৰল মন্তব্য কৰিছে সাম্প্ৰদায়িক মন্তব্য কৰিছে এই মন্তব্যৰ পিছতেই বীৰ লাচিত থানাৰ
নেতাসকলে এই আজি নগাঁও যিটো কাণ্ড সংঘটিত কৰিছে ইয়াতকৈ আৰু লজ্জাজনক হ'ব নোৱাৰে। আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে বীৰ লাচিত থানাৰ বিষয়ববীয়াসকলক আমি বা শৃংখল চলিহাৰ গুণ্ডা বাহিনীসকলক আমি সকীয়াই দিছোঁ আৰু চেলেঞ্জ কৰিছোঁ, আপোনালোকৰ যদি দম আছে অহা কাইলৈ আমি বেপাৰীসকলক মাতিছোঁ বৰবজাৰ, আপোনালোকে সেই আপোনাৰ মাছ মল হওক আপোনালোকে আহক, সেই বৰবজাৰত উপস্থিত হওক। আজি সেই বেপাৰীসকলক অহাকালি আমি মাতিছোঁ, আপোনালোকৰ যদি ক্ষমতা আছে দম আছে, যদি আপোনালোকৰ যদি শক্তি আছে কালি আহি এই বেপাৰীসকলক গালি গালাজ পাৰক আৰু বাধা দিয়ক, তেতিয়া আমি দেখিম কালি সংখ্যালঘু সংগ্ৰাম পৰিষদৰ বিষয়ববীয়াসকলে আমি তাত উপস্থিত হৈ আমি বেপাৰীসকলক সুৰক্ষা দিম। আমি নগাঁও জিলা আৰক্ষী প্ৰশাসনক আমি আহ্বান জনাইছোঁ যে আইন শৃংখলা যাতে উজনি অসমৰ নিচিনা নগাঁও নহয়, তাৰ বাবে আমি জিলা প্ৰশাসনক আমি আহ্বান জনাইছোঁ। কাৰণ নগাঁও জিলা এটা সংখ্যালঘু অধ্যয়তো নহয়, বিভিন্ন জাতি জনগোষ্ঠী বহিত বা বিভিন্ন ধৰণৰ জনগোষ্ঠী ইয়াত বসবাস আমি কৰি আছোঁ। শান্তি সম্প্ৰীতি অটুট ৰাখি বিভিন্ন জনগোষ্ঠীৰ মানুহ আমি মিলা প্ৰীতিৰে আমি ইয়াত চলি আছোঁ। ইয়াত কোনো ধৰণৰ সাম্প্ৰতিক শক্তি, ইয়াত কোনো ধৰণৰ অপচেষ্টা ইয়াত চলাব নোৱাৰিব। কোনো ধৰণৰ সাম্প্ৰতিক শক্তিয়ে আমাৰ মাজত বাক আমি কৰিব নিদিওঁ। যেতিয়ালৈকে আমাৰ শৰীৰত এক বিন্দু তেজ আছে ইয়াত শৃংখল চলিহাৰ গুণ্ডা বাহিনী ইয়াত বন্দামি কৰা চলিবলৈ আমি ধ্যান হ'ব। অন্যথাই আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে তেওঁলোকক কেনেকৈ প্ৰত্যুত্তৰ দিব লাগে, তেওঁলোকক কেনেকৈ দমন কৰিব লাগে আমি দমন কৰিবলৈ আমি সাজু হৈছোঁ। আমি কৈছোঁ যে বেপাৰীসকল আপোনালোকে কালি মাছ বিক্ৰী কৰিবলৈ আহক, কোনো ধৰণৰ অসুবিধা নাই, কোনো ধৰণৰ ভয় ভাবুকি নাই। আমি সংখ্যালঘু সংগ্ৰাম পৰিষদৰ শৰীৰত যদি এক বিন্দু তেজ আছে শৃংখল চলিহাৰ গুণ্ডা বাহিনী নগাঁও দপদপনি নচলিব। আমি তেওঁলোকৰ সাম্প্ৰতিক শক্তিৰ বিৰুদ্ধে আমি ইয়াত যুঁজিম। আমি আইন শৃংখলা ৰক্ষা কৰি আমি আমাৰ মাজত যিটো ভাতৃত্ববোধৰ এনাজৰীডাল আমি জীয়াই ৰাখিবলৈ আমি সদায় বদ্ধপৰিকৰ। কিন্তু এচাম ব্যক্তিসকলে উগ্ৰতাবাদী সৃষ্টি কৰি অসমৰ উজনি অসমৰ লগতে আমাৰ নগাঁও জিলাতো যি ধৰণৰ কাণ্ড চলাইছে এই কাণ্ড কোনো পৰ্যায়ে আমি সফল হ'ব নিদিওঁ। আমি চেলেঞ্জ কৰিছোঁ শৃংখল চলিহা বাহিনীক আমি চেলেঞ্জ কৰিছোঁ, যদি তোমালোকৰ দম আছে কালি ইয়াত আহি দেখুৱাই দিয়া আৰু বেপাৰীসকলক বাধা দি গালি গালাজ কালি পাৰি দেখুৱাই দিয়া, তেতিয়াহে বুজিম তোমালোকৰ সমগ্ৰ অসমত জোৰ আছে। আৰু আমাৰ এটা সন্দেহ প্ৰকাশ হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বক্তব্যৰ প্ৰতি যিটো কালি দিছে সদনত, তাৰ পিছতে আমাৰ এটা সন্দেহ প্ৰকাশ হৈছে অসমৰ দায়িত্ব দেখোন এতিয়া শৃংখল চলিহাৰ হাতত, নহ'লে এটা শৃংখল চলিহাই আৰু তেওঁৰ গুণ্ডা বাহিনীৰ নেতৃত্বত অসম চলি আছে। আমাৰ এটা সন্দেহ হৈছে, নহ'লে বিভিন্ন জাতীয় দল সংগঠন আছে আমি দেখিছোঁ তেওঁলোকৰ প্ৰতিক্ৰিয়া আৰু শৃংখল চলিহাৰ নেতৃত্বত তেওঁলোকৰ গুণ্ডা বাহিনীৰ প্ৰতিক্ৰিয়া। তেওঁলোকে চাইছে অসমখন হিন্দু মুছলমানৰ মাজত এটা বিবাদ সৃষ্টি হওক আৰু 1983 চনৰ পুনৰাবৃত্তি সেই ঘটনাটো আকৌ ঘূৰি আহক। জুৰিয়াৰ কোনোবা মাছ বেপাৰীসকলক নগাঁও বৰবজাৰত শৃংখল চলিহাৰ নেতৃত্বত বীৰ লাচিত থানাৰ বিষয়ববীয়াসকলে যিটো বাধা প্ৰদান কৰি গালি গালাজ পাৰি সেই বেপাৰীসকলক উভতাই দিছে, তেনেকুৱা কাণ্ডক আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে তীব্ৰ বাহাৰে নিন্দা কৰিছোঁ আৰু আমি গৰিহণা জনাইছোঁ। আমি পূৰ্বৰ পৰাই কৈছোঁ যে অসমৰ শান্তি সম্প্ৰীতি আইন শৃংখলা বজাই সকলোৱে ৰাখিব লাগে। আমি তেওঁলোকে যি ধৰণৰ সাম্প্ৰদায়িক মন্তব্যৰে অসমত হিন্দু মুছলমানৰ যিটো খেল খেলিবলৈ তেওঁলোকে চেষ্টা অব্যাহত ৰাখিছে, এই তেওঁলোকৰ যিটো খেলা এইটো খেলাত আমি আমাৰ সংগঠন হওক বা আমাৰ সমাজ হওক আমি কেতিয়াও যোৱা নাই। তেওঁলোকৰ আক্ৰমণত আমি কেতিয়াও প্ৰত্যাক্ৰমণ আমি দিবলৈ সাজু হোৱা নাই। আমি প্ৰত্যাক্ৰমণ দিছোঁ, আমি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছোঁ, আমি আইনগতভাৱে গৈছোঁ। আমি এতিয়া দেখিছোঁ উজনি অসমৰ যি পৰিৱেশ, সেই উজনি অসমৰ তেওঁলোকৰ বন্দামী তেওঁলোকৰ গুণ্ডামী এতিয়া আমি দেখিছোঁ লাহে লাহে নগাঁও জিলাত বা মধ্য অসমত নামনি অসমত প্ৰৱাহ পৰিছে। গতিকে যোৱাকালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই সদনত যি ধৰণৰ তৰল মন্তব্য কৰিছে, সাম্প্ৰদায়িক মন্তব্য কৰিছে, এই মন্তব্যৰ পিছতেই বীৰ লাচিত থানাৰ নেতাসকলে এই আজি নগাঁও যিটো কাণ্ড সংঘটিত কৰিছে ইয়াতকৈ আৰু লজ্জাজনক হ'ব নোৱাৰে। আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে বীৰ লাচিত থানাৰ বিষয়ববীয়াসকলক আমি বা শৃংখল চলিহাৰ গুণ্ডা বাহিনীসকলক আমি সকীয়াই দিছোঁ আৰু চেলেঞ্জ কৰিছোঁ, আপোনালোকৰ যদি দম আছে অহা কাইলৈ আমি বেপাৰীসকলক মাতিছোঁ বৰবজাৰ, আপোনালোকে সেই আপোনাৰ মাছ মল হওক আপোনালোকে আহক, সেই বৰবজাৰত উপস্থিত হওক। আজি সেই বেপাৰীসকলক অহাকালি আমি মাতিছোঁ, আপোনালোকৰ যদি ক্ষমতা আছে দম আছে
আছে যদি আপোনালোকৰ যদি শক্তি আছে কালি আহি এই বেপাৰীসকলক গালি গালাজ পাৰক আৰু বাধা দিয়ক তেতিয়া আমি দেখিম কালি সংখ্যালঘু সংগ্ৰাম পৰিষদৰ বিষয়ববীয়াসকলে আমি তাত উপস্থিত হৈ আমি বেপাৰীসকলক সুৰক্ষা দিম আমি নগাঁও জিলা আৰক্ষী প্ৰশাসনক আমি আহ্বান জনাইছোঁ যে আইন শৃংখলা যাতে উজনি অসমৰ নিচিনা নগাঁও নহয় তাৰ বাবে আমি জিলা প্ৰশাসনক আমি আহ্বান জনাইছোঁ কাৰণ নগাঁও জিলা এটা সংখ্যালঘু অধ্যয়িত নহয় বিভিন্ন জাতি জনগোষ্ঠী বহিত বা বিভিন্ন ধৰণৰ জনগোষ্ঠী ইয়াত বসবাস আমি কৰি আছোঁ শান্তি সম্প্ৰীতি অটুট ৰাখি বিভিন্ন জনগোষ্ঠীৰ মানুহ আমি মিলা প্ৰীতিৰে আমি ইয়াত চলি আছোঁ ইয়াত কোনো ধৰণৰ সাম্প্ৰদায়িক শক্তি ইয়াত কোনো ধৰণৰ অপচেষ্টা ইয়াত চলাব নোৱাৰিব কোনো ধৰণৰ সাম্প্ৰদায়িক শক্তিয়ে আমাৰ মাজত বাক আমি কৰিব নিদিওঁ যেতিয়ালৈকে আমাৰ শৰীৰত এক বিন্দু তেজ আছে ইয়াত শৃংখল চলিয়াৰ গুণ্ডা বাহিনী ইয়াত বণ্ডামি কৰা চলিবলৈ আমি দিয়া নহ'ব অন্যথাই আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে তেওঁলোকক কেনেকৈ প্ৰত্যুত্তৰ দিব লাগে তেওঁলোকক কেনেকৈ দমন কৰিব লাগে আমি দমন কৰিবলৈ আমি সাজু হৈছোঁ আমি কৈছোঁ যে বেপাৰীসকল আপোনালোকে কালি মাছ বিক্ৰী কৰিবলৈ আহক কোনো ধৰণৰ অসুবিধা নাই কোনো ধৰণৰ ভয় ভাবুকি নাই আমি সংখ্যালঘু সংগ্ৰাম পৰিষদৰ শৰীৰত যদি এক বিন্দু তেজ আছে শৃংখল চলিয়াৰ গুণ্ডা বাহিনী নগাঁও দপদপনি নচলিব আমি তেওঁলোকৰ সাম্প্ৰদায়িক শক্তিৰ বিৰুদ্ধে আমি ইয়াত যুঁজিম আমি আইন শৃংখলা ৰক্ষা কৰি আমি আমাৰ মাজত যিটো ভাতৃত্ববোধৰ এনাজাৰীডাল আমি জীয়াই ৰাখিবলৈ আমি সদায় বদ্ধপৰিকৰ কিন্তু এছাম ব্যক্তিসকলে উগ্ৰতাবাদী সৃষ্টি কৰি অসমৰ উজনি অসমৰ লগতে আমাৰ নগাঁও জিলাতো যি ধৰণৰ কাণ্ড চলাইছে এই কাণ্ড কোনো পধ্যে আমি সফল হ'ব নিদিওঁ আমি চেলেঞ্জ কৰিছোঁ শৃংখল চলিহা বাহিনীক আমি চেলেঞ্জ কৰিছোঁ যদি তোমালোকৰ দম আছে কালি ইয়াত আহি দেখুৱাই দিয়া আৰু বেপাৰীসকলক বাধা দি গালি গালাজ কালি পাৰি দেখুৱাই দিয়া তেতিয়াহে বুজিম তোমালোকৰ সমগ্ৰ অসমত জোৰ আছে আৰু আমাৰ এটা সন্দেহ প্ৰকাশ হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বক্তব্যৰ প্ৰতি যিটো কালি দিছে সদনত তাৰ পিছতে আমাৰ এটা সন্দেহ প্ৰকাশ হৈছে অসমৰ দায়িত্ব দেখোন এতিয়া শৃংখল চলিয়াৰ হাতত নহ'লে এটা শৃংখল চলিহাই আৰু তেওঁৰ গুণ্ডা বাহিনীৰ নেতৃত্বত অসম চলি আছে আমাৰ এটা সন্দেহ হৈছে নহ'লে বিভিন্ন জাতীয় দল সংগঠন আছে আমি দেখিছোঁ তেওঁলোকৰ প্ৰতিক্ৰিয়া আৰু শৃংখল চলিহাৰ নেতৃত্বত তেওঁলোকৰ গুণ্ডা বাহিনীৰ প্ৰতিক্ৰিয়া তেওঁলোকে চাইছে অসমখন হিন্দু মুছলমানৰ মাজত এটা বিবাদ সৃষ্টি হওক আৰু 1983 চনৰ পুনৰাবৃত্তি সেই ঘটনা নগাঁও বৰবাজাৰত শৃংখল চলিহাৰ নেতৃত্বত বীৰ লাচি থানাৰ বিষয়ববীয়াসকলে যিটো বাধা প্ৰদান কৰি গালি গালাজ পাৰি সেই বেপাৰীসকলক উভতাই দিছে তেনেকুৱা কাণ্ডক আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে তীব্ৰ ভাষাৰে নিন্দা কৰিছোঁ আৰু আমি গৰিহণা জনাইছোঁ আমি পূৰ্বৰ পৰাই কৈছোঁ যে অসমৰ শান্তি সম্প্ৰীতি আইন শৃংখলা বজাই সকলোৱে ৰাখিব লাগে আমি তেওঁলোকে যি ধৰণৰ সাম্প্ৰদায়িক মন্তব্যৰে অসমত হিন্দু মুছলমানৰ যিটো খেল খেলিবলৈ তেওঁলোকে চেষ্টা অব্যাহত ৰাখিছে এই তেওঁলোকৰ যিটো খেলা এইটো খেলাত আমি আমাৰ সংগঠন হওক বা আমাৰ সমাজ হওক আমি কেতিয়াও যোৱা নাই তেওঁলোকৰ আক্ৰমণত আমি কেতিয়াও প্ৰত্যাক্ৰমণ আমি দিবলৈ সাজু হোৱা নাই আমি প্ৰত্যাক্ৰমণ দিছোঁ আমি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছোঁ আমি আইনগতভাৱে গৈছোঁ আমি এতিয়া দেখিছোঁ উজনি অসমৰ যি পৰিৱেশ সেই উজনি অসমৰ তেওঁলোকৰ বণ্ডামি তেওঁলোকৰ গুণ্ডামি এতিয়া আমি দেখিছোঁ লাহে লাহে নগাঁও জিলাত বা মধ্য অসমত নামনি অসমত প্ৰৱাহ পৰিছে গতিকে যোৱাকালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই সদনত যি ধৰণৰ তৰল মন্তব্য কৰিছে সাম্প্ৰদায়িক মন্তব্য কৰিছে এই মন্তব্যৰ পিছতেই বীৰ লাচি থানাৰ নেতাসকলে এই আজি নগাঁও যিটো কাণ্ড সংগঠিত কৰিছে ইয়াতকৈ আৰু লজ্জাজনক হ'ব নোৱাৰে আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে বীৰ লাচি থানাৰ বিষয়ববীয়াসকলক আমি বা শৃংখল চলিহাৰ গুণ্ডা বাহিনীসকলক আমি সকীয়াই দিছোঁ আৰু চেলেঞ্জ কৰিছোঁ আপোনালোকৰ যদি দম আছে অহা কাইলৈ আমি বেপাৰীসকলক মাতিছোঁ বৰবজাৰ আপোনালোকে সেই আপোনাৰ মাছ মল হওক আপোনালোকে আহক সেই বৰবজাৰত উপস্থিত হওক আজি সেই বেপাৰীসকলক অহাকালি আমি মাতিছোঁ আপোনালোকৰ যদি ক্ষমতা আছে দম আছে যদি আপোনালোকৰ যদি শক্তি আছে কালি আহি এই বেপাৰীসকলক গালি গালাজ পাৰক আৰু বাধা দিয়ক তেতিয়া আমি দেখিম কালি সংখ্যালঘু সংগ্ৰাম পৰিষদৰ বিষয়ববীয়াসকলে আমি তাত উপস্থিত হৈ আমি বেপাৰীসকলক সুৰক্ষা দিম আমি নগাঁও জিলা আৰক্ষী প্ৰশাসনক আমি আহ্বান জনাইছোঁ যে আইন শৃংখলা যাতে উজনি অসমৰ নিচিনা নগাঁও নহয় তাৰ বাবে আমি জিলা প্ৰশাসনক আমি আহ্বান জনাইছোঁ কাৰণ নগাঁও জিলা এটা সংখ্যালঘু অধ্যয়িত নহয় বিভিন্ন জাতি জনগোষ্ঠী বহিত বা বিভিন্ন ধৰণৰ জনগোষ্ঠী ইয়াত বসবাস আমি কৰি আছোঁ শান্তি সম্প্ৰীতি অটুট ৰাখি বিভিন্ন জনগোষ্ঠীৰ মানুহ
মানুহ আমি মিলাপ্ৰীতিৰে আমি ইয়াত চলি আছোঁ। ইয়াত কোনো ধৰণৰ সাম্প্ৰতিক শক্তি, ইয়াত কোনো ধৰণৰ অপচেষ্টা ইয়াত চলাব নোৱাৰিব। কোনো ধৰণৰ সাম্প্ৰতিক শক্তিয়ে আমাৰ মাজত বাক আমি কৰিব নিদিওঁ। যেতিয়ালৈকে আমাৰ শৰীৰত এক বিন্দু তেজ আছে, ইয়াত শৃংখল চলিহাৰ গুণ্ডা বাহিনী ইয়াত বন্দামি কৰা চলিবলৈ আমি ধ্যান হ'ব। অন্যথাই আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে তেওঁলোকক কেনেকৈ প্ৰত্যুত্তৰ দিব লাগে, তেওঁলোকক কেনেকৈ দমন কৰিব লাগে, আমি দমন কৰিবলৈ আমি সাজু হৈছোঁ। আমি কৈছোঁ যে বেপাৰীসকল আপোনালোকে কালি মাছ বিক্ৰী কৰিবলৈ আহক, কোনো ধৰণৰ অসুবিধা নাই, কোনো ধৰণৰ ভয় ভাবুকি নাই। আমি সংখ্যালঘু সংগ্ৰাম পৰিষদৰ শৰীৰত যদি এক বিন্দু তেজ আছে, শৃংখল চলিহাৰ গুণ্ডা বাহিনী নগাঁও দপদপনি নচলিব। আমি তেওঁলোকৰ সাম্প্ৰতিক শক্তিৰ বিৰুদ্ধে আমি ইয়াত যুঁজিম। আমি আইন শৃংখলা ৰক্ষা কৰি আমি আমাৰ মাজত যিটো ভাতৃত্ববোধৰ এনাজৰীডাল আমি জীয়াই ৰাখিবলৈ আমি সদায় বদ্ধপৰিকৰ। কিন্তু এচাম ব্যক্তিসকলে উগ্ৰতাবাদী সৃষ্টি কৰি অসমৰ উজনি অসমৰ লগতে আমাৰ নগাঁও জিলাতো যি ধৰণৰ কাণ্ড চলাইছে, এই কাণ্ড কোনো পৰ্যায়ে আমি সফল হ'ব নিদিওঁ। আমি চেলেঞ্জ কৰিছোঁ শৃংখল চলিহা বাহিনীক আমি চেলেঞ্জ কৰিছোঁ, যদি তোমালোকৰ দম আছে কালি ইয়াত আহি দেখুৱাই দিয়া আৰু বেপাৰীসকলক বাধা দি গালি গালাজ কালি পাৰি দেখুৱাই দিয়া, তেতিয়াহে বুজিম তোমালোকৰ সমগ্ৰ অসমত জোৰ আছে। আৰু আমাৰ এটা সন্দেহ প্ৰকাশ হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বক্তব্যৰ প্ৰতি যিটো কালি দিছে সদনত, তাৰ পিছতে আমাৰ এটা সন্দেহ প্ৰকাশ হৈছে অসমৰ দায়িত্ব দেখোন এতিয়া শৃংখল চলিহাৰ হাতত, নহ'লে এটা শৃংখল চলিহাই আৰু তেওঁৰ গুণ্ডা বাহিনীৰ নেতৃত্বত অসম চলি আছে। আমাৰ এটা সন্দেহ হৈছে, নহ'লে বিভিন্ন জাতীয় দল সংগঠন আছে আমি দেখিছোঁ তেওঁলোকৰ প্ৰতিক্ৰিয়া আৰু শৃংখল চলিহাৰ নেতৃত্বত তেওঁলোকৰ গুণ্ডা বাহিনীৰ প্ৰতিক্ৰিয়া। তেওঁলোকে চাইছে অসমখন হিন্দু মুছলমানৰ মাজত এটা বিবাদ সৃষ্টি হওক আৰু 1983 চনৰ পুনৰাবৃত্তি সেই ঘটনাটো